হেল্ল' গাইজ গুড মৰ্ণিং আৰু কি খবৰ আপোনাৰ হৈছে ভালে আছে স্বাগতম জনাইছোঁ মই এটা ভিডিঅ' লৈ ৰাতিপুৱা মাতটো কম বেয়া হৈ আছে দেই আজি জানিব কাৰণ মানে কি আজি চৰ্দি লাগি আছে বহুত বেছিকৈ বেয়া লাগি আছে আৰু ৰাতিপুৱা আজি সোনকালে মই উঠিলোঁ ভাত বনাব লাগিব আজি লাগিব মানে ভাতটো বহাই থৈ আহিলোঁ অলৰেডি আৰু ৰাতিপুৱা ভিউ কেনেকুৱা হৈ থাকে ইয়াত চাই লগে এবাৰ মানে বহুত দিন হ'লো ৰাতিপুৱা এনেকুৱা টাইমত উঠিব পৰাই নাই মানে কি ধুনীয়া হৈ আছে একদম মজা আৰু এই এদিনেই মানে এই মানে চাই টকা লেট্ৰিন কৰিব যাওঁতে সেই তেতিয়া এদিনেই মানে দেখুৱালোঁ আপোনালোকক দেখুৱালোঁ মানে ফটো উঠিছিলোঁ বোলে দেই সেইদিনাখন এই ফটো বহুতমান উঠিলোঁ ইমানেই আৰু মানে ৰাতিপুৱা হাগা লাগিলে তাৰপিছত এনেই ৰাতিপুৱা সোনকালে উঠিব নোৱাৰা হৈ থাকোঁ আৰু মানে কি ক'ম ময়ূৰ চৰাই কান্দি জেগাইছে তো সেয়াই এতিয়া ভাতটো বনাওঁ মানুহবিলাকতো প্ৰায়ভাগ মানুহ উঠাই নাই আৰু আমাৰ ইয়াত পানী নাইকিয়া হৈ আছে টেপ চাহ পানী নাই এই গাড়ীত কিবা টেংকিটো আনি পিনে থৈ দিছে মানে ভাত চাত বনাবলৈ বহুত কষ্ট হৈছে গা পা ধুবলৈ খালি যোৱাকালি যেনে গাটো ধুলোঁ এয়া আৰু ৰাতিপুৱা বহুত বেছি ভাল লাগে আৰু মানে কলা জ্বলাই গৈ লৈছোঁ এতিয়া আজি যদি যোৱা হ'ব নহয় ঠিক নাই মানে গম নাই কাৰণ ইমান বেয়াকৈ চৰ্দি নিচিনা লাগি আছে মোৰ আৰু যোৱাকালি মোক কঁকালো নহয় পেটটো ইমান বেয়াকৈ বিষাইছিলে ৰাতিপুৱা সময়ত উঠোঁতে মই ভাবিছোঁ ডিউটি নাযাওঁ আৰু একদম অসহ্য লাগিছিলে সেইকাৰণে মানে হ'লেও যেনে তেনে উঠি পিনে ডিউটি গুচি গ'লোঁগৈ তো আজি কি হয় ভাত চাত বনাই আকৌ হোৱালৈকে চাওঁ যদি পাৰোঁ গুচি যাম আৰু মানুহবিলাকতো উঠাই নাই এয়া প্ৰায়ভাগ মানুহ উঠাই নাই এনেকৈ 2-3জনমান উঠিছে আৰু চাওঁ ভাতটো এতিয়া কি হৈছে ঠাণ্ডাটো বেছি একদম ঠাণ্ডা বহুত বেছি হৈ আছে ৰাতিপুৱা সময়তো উঠিব মন নাযায় হ'লেও যেনে তেনে উঠি পেলাই ভাতটো বনাই পিনে খাই পেলাই যাবই লাগিব ডিউটি যোৱা মানুহ আৰু যাবই লাগিব আমাৰ ঢেলা ভিডিঅ' চল লাগি আছে এইটো খাব লাগিব বাহিৰত ইমান যে বেয়াটো বতাহ মাৰি ভোকটো জাষ্ট বঢ়াই দিছিলোঁ কালি গা ধুলোঁ যে সেইকাৰণে বেছি চব্জি কি বনাম সেইটো এটা টেনশ্যন মই সোনকালে উঠলি যায় আজি দিনটো শুইয়ে আছোঁ আৰু যোৱাকালি চব্জিটো চাওঁ কি পাওঁ কাটোঁ তাৰপিছত বনাওঁ যি মন যায় আৰু মই ভাজিয়ে বনাওঁ বাকী একো নবনাওঁ ভাজি বাই আৰু বেলেগ বস্তু বনাব নোৱাৰোঁ চাওঁ কাটি টোপনি পুৰে হোৱা নাই হ'লেও উঠিলোঁ আৰু যেনে কষ্ট চৰ্দিটো বহুত বেছিকৈ লাগিছে ভৰি তলত নমাওঁ মোৰ জানেচোন ভৰিকেইটা ক'ত চালিছোঁ জিন্দগী মাইকীবিলাকো সোনকালে উঠে ৰাতিপুৱা আমিও উঠিছোঁ আৰু কৰিবই লাগিব চিৰিয়েল চাই আছে ঢেলাই কিন্তু বহুত কিবা লেট হৈ গ'লগৈ সেইকাৰণে ঘপককৈ মানে ভাত চব্জি বনাই খাবলৈ মানে ধনী হেৰাই গ'ল ঘপককৈ গুচি গ'ল আৰু টাইমটো লেট হ'লে বুলি ক'লে আকৌ পিছত গালি খাওঁ যে সেইকাৰণে এইবোৰ সোনকালে গুচি যাওঁ সেইকাৰণে সোনকালে গুচি গ'লোগৈ এতিয়া হাতত মোজা মানে জোতা পিন্ধি মানে গৈছিলোঁ মোজাযোৰ অকণমান মানে গোন্ধায় সেইকাৰণে মোজাযোৰ ধুবলৈ যাওঁ কোম্পানীটো ধুবলৈ যাওঁ এই কোম্পানীৰ ভিতৰত যাম আমি এতিয়া কোম্পানীৰ ভিতৰতো মোবাইল ভিডিঅ' বনাব নোৱাৰিম সেইকাৰণে দেখুৱাইছোঁ এই ইয়াত পানীৰ টেংকিটো আমাৰ পূৰা বেয়া হৈ গ'ল পানীৰ টেংকিটো মানে মটৰটোৱে গোটেই খুলি পেলালে কি কৰিলে গম নাপাওঁ এতিয়া যাওঁ কোম্পানীতে হাত ভৰিকেইটা ধুই পিনে আহোঁ তাৰপিছতে আপোনালোকক দেখাম দেই গাইছ তো বলক এতিয়া কোম্পানীলৈ যাওঁ তো সেই দুটাই যাম সি আৰু মই দুটাই যাম বলক তো গাইছ এতিয়া হাত ভৰি দি পিনে মই খালী বাল্টি লৈছোঁ সি তাক কৈছোঁ পানী মোৰ বাল্টিটো পানী আছে কৈছোঁ সি লৈ পিনে সেইটোকে গৈ আছে মোৰ এইটো পানী নাই
ঠগাই দিলোঁ এতিয়া মই অকণমান পানীত লৈ যাব কাৰণ দিনটো কষ্ট কৰি আহিছোঁ গাটো ধুব পাব লাগে কিন্তু আমি এনেও গা নুধুঙে বাৰু সদায় গা নুধুঙে এনেও হ'লেও সদায় গা নুধুং হ'লেও মানে হাত ভৰিকেইটা ধুবলৈ পানী অকণ লাগে পূৰা শুকাই আছে জেগাখিনি পানী চানী নথকাকেতো পূৰা অৱস্থাই নাইকিয়া হৈছে তো এতিয়া ৰুমত যাওঁ ধুনীয়াকৈ ভাত চাত খাম এই চব পানীহে লৈছে আৰু সোমালে এনেই ক'লে আৰু মিছা কথা কিমান বাবু কিমান মোৰ চেণ্ডেলহে এয়া চবে হাত ভৰি ধুবলৈ যায় মোৰ চেণ্ডেল এতিয়া নোসোমাব নহয় ক'ত যাওঁ হাত ভৰি ধুবলৈ তো ব'লক ৰুমত যাওঁ এতিয়া এইখিনি আন্ধাৰ মোক দেখা পাইছে নাই মই গম নাপাওঁ দেই মই লাইটটো জ্বলোৱা নাই এয়াই ফ'ৰ ক্লিপ প্ৰথমতে নাজানো আছিলোঁ চলাবলৈ এতিয়াহে অকণ জানো বাৰু তো ব'লক ভাত চাত খাওঁ এতিয়া দিনটোত তেনেকৈ হ'লে কাম কৰি পেলাই আহিলোঁ এতিয়া ৰুমত যি কৰিব পাৰোঁ কৰোঁ আৰু কথা পাতিবলৈ মানুহ নাই থাকিম আৰু তেনেকৈ উপায় নাই এম বি শেষ কৰি গ'লোঁ মই ৰাতিপুৱাই এম বি শেষ কৰি গ'লোঁ গান শুনি চেছ এয়া গোটেই জেগা শুকাই আছে ব'লক ভাত কেইটামান খাই লওঁ এতিয়া খালি দালি বনাই থৈ গৈছে সিহঁতে খালি দালি আলু কাটিব দিছোঁ এটাক ভাজি অকণ বনাই লওঁ বুলি পিনে কাৰণ খালি দালিৰ লগত ভাত খাব নোৱাৰি সেইকাৰণে ভাজি এটা বনাম কি হয় নাজানো আৰু এটাই ভাত খাই আছে আৰু এইপিনে নতুনকৈ আহিছে আৰু এইপিনে আমাৰ ৰঞ্জন দা ভাত কেইটামান খাওঁ আৰু শুম আৰু এতিয়া উপায় নাই যেনে জলকাত পে'মেণ্ট সোমাইছে বোলে আজি কম সোমাইছে এনেকৈ সোমাইছে বোলে এতিয়া মোৰ সোমোৱাই নাই পুৰণা মানুহবোৰ আগতে সোমাইছে আমাৰ কিমান সোমাই নাজানো আৰু গম নাপাওঁ আৰু ভাল নালাগে পে'মেণ্ট কম সোমালে তাকে কি হয় আজি নাহিলে কালি আহিব চাই লওঁ কৈ আছোঁ